সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, আমাৰ সাংসদ গৌৰৱ গগৈ, সাংসদ প্ৰতুল বৰদলৈ, সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ এই AICCৰ অসমৰ প্ৰভাৰী শ্ৰী জিতেন্দ্ৰ বাঘেল আৰু পৃথ্বীৰাজ প্ৰভাকৰ সাথে কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ আৰু আমাৰ বিধায়কসকল আহিছে। আমাৰ চিফুই ৱাজেদ আলী চৌধুৰীক দেখিছোঁ, আমাৰ বিধায়িকা শিৱামণি বৰা, বিধায়ক যাদৱ স্বৰ্গীয়াৰী, বিধায়ক খলিলুদ্দিন মজুমদাৰ, মিছবাউল ইছলাম লস্কৰ, আমাৰ বিধায়ক আব্দুল চৌহান, এনেকৈ আমাৰ যথেষ্ট বিষয়ববীয়াসকল ইয়ালৈ আহিব। আমি প্ৰথমে আমাৰ যি পৰম্পৰা অনুসৰি আমি পৰিৱেশৰ সেৱা ল'ব লাগে, শ্ৰদ্ধা জনাব লাগে, তেওঁলোকৰ আশীৰ্বাদ লৈ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে। সেই গতিকে আমি আজি এই মৈদাম প্ৰাংগণত আমাৰ যিসকলে আমাৰ বৰ অসম গঢ়িলে, 600 বছৰ আমাক শাসন কৰিলে, খুব শান্তিৰে আমাক যিটো বৰ্তমান আমি জাতিভেদো দেখোঁ, কিন্তু তেখেতসকলে জাতিভেদৰ ঊৰ্ধত গৈ যিটো কোৱা হয় যে যোগ্যতাৰ ভিত্তিত আহোম ৰজাই প্ৰশাসন ব্যৱস্থা কৰিছিল, সেইটোৱে আটাইতকৈ আমাৰ অনুকৰণীয়। আমি ইয়াতে সেই তেখেতসকলক সেৱা জনাই আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম। আজি আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা ডাঙৰীয়াৰো আজি আপোনালোকে জানে স্মৃতি আছে, আমি তেখেতৰো সেই স্মৃতি তাতে কৰিম। আৰু তাৰপিছত আমাৰ কাৰ্যসূচী আলোচনা নিশ্চিতভাৱে আপোনালোকে চাওক, উজনি অসমত কংগ্ৰেছ দুৰ্বল হৈছিল। যেতিয়াই আমি চৰকাৰ গঠন কৰোঁ তেতিয়াই আমি কংগ্ৰেছে ডাবল ডিজিটত ইয়াৰ পৰা আসন পাওঁৱেই। কিন্তু যোৱা 3টামান আপোনালোকে চাব যে এটা ইলেকশ্যন আমি 30খনৰ অধিক পাইছিলোঁ, এটাত 25খনৰ অধিক পাইছিলোঁ, আৰু এটাত বোধ কৰোঁ 36খনমান আসন পাইছোঁ। তেতিয়া আমি 2001 চন, 11 চন আৰু 1, 6 আৰু 11 আমি বহুত উজনি অসমৰ ৰাইজৰ আস্থা ল'বলৈ সক্ষম হৈছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত বিজেপিৰ ভাল দিনে হওক বা জুমলাৰ কাৰণে হওক আমাৰ অসমৰ ইয়াতে আমাৰ গতি সীমিত হ'ল। আমি এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়াক উজনিৰ ৰাইজে তেনেধৰণে সমৰ্থন জনালোঁ, কংগ্ৰেছৰ প্ৰতি এটা আস্থা ঘূৰি আহিলে। সেইকাৰণে আমাৰ তৃণমূল পৰ্যায়ৰ শিৱসাগৰ জিলা, চৰাইদেউ জিলাৰ কৰ্মীসকলে কৈছিলে কংগ্ৰেছৰ এখন বৈঠক ইয়াত হ'ব লাগে, আৰু ভূপেন বৰা ডাঙৰীয়াই সেই কথাটো ভাল পালে। সেই গতিকে আজি আমাৰ কাৰ্যনিৰ্বাহক হ'ব গোটেই অসমৰ পৰা আমাৰ দলৰ শীৰ্ষ নেতাসকল আহিব, প্ৰতিটো সমষ্টিৰ পৰা, প্ৰতিখন জিলাৰ পৰা, আৰু আমি নিশ্চয় আগন্তুক সময়ত যাতে আমি পঞ্চায়তত ৰাইজৰ সেৱা কৰিব পাৰোঁ। অসম চৰকাৰৰ যিবিলাক ভুল নীতি, আজি যিটো বিচাৰে চৰকাৰে সেইটো নিদিয়ে। চবকে কয় অৰুণোদয় দি আছোঁ, চাইকেল দি আছোঁ, মটৰচাইকেল দি আছোঁ, কিন্তু শিক্ষানুষ্ঠানত যদি ল'ৰা ছোৱালীয়ে শিক্ষকৰ অভাৱৰ কাৰণে যদি ক'ৰবাত হিন্দী শিক্ষক নাই, ছায়েন্স শিক্ষক নাই, অংক শিক্ষক নাই, সেইবিলাকত স্কুলত কিন্তু শিক্ষক দিয়া নাই। তাৰ পৰিৱৰ্তে তেওঁলোকে পইচা দিম স্কুলত সোমালে। বা আপোনাৰ স্মাৰ্ট মিটাৰখনৰ কথা জানে আপুনি, বিজেপি দলৰ এজন বিধায়ক, প্ৰাক্তন মন্ত্ৰী, তেখেতে কৈছে যে এইটো খেলি মেলি আছে। আমিতো কৈ আছোঁ, আৰু আমাৰ ঘৰত দুটা মিটাৰ লগাই দিছে, কিন্তু কালি মই দেখিছোঁ গোলাঘাট জিলাৰ এজনে টঙনিয়াই ছ'চিয়েল মিডিয়াত আহিছে, মিটাৰ এটা ভাঙিছে। তেওঁ ৰিচাৰ্জ কৰাৰ পিছতো তেওঁৰ ঘৰত কানেকশ্যন দিয়া নাই, যি সময়ত ভাৰতৰ কোনো ৰাজ্যত হোৱা নাই। একমাত্ৰ বিজেপিৰ আদানী কোম্পানীক লুণ্ঠন কৰিবলৈ এই সুবিধা দি আছে। এইবিলাকৰ বিষয়ে আমি কথা পাতিম। মই মনাবাৰী বাগিচাৰ দুগৰাকী শ্ৰমিক মহিলাই নোটবন্দী সময়ত কৈছিল, নোটবন্দী হৈছিলে 2016 চনত বোধ কৰোঁ, যে আমাক আপোনালোকে প্ৰতিশ্ৰুতি কৰা মতে মজুৰিটো বৃদ্ধি কৰি দিয়ক। আজি 351 টকা দিম বুলি চৰকাৰে কোৱাৰ পিছত এই বিধানসভা অধিৱেশনত মোক কৈছে যে আমাৰ বোলে সেইটোত চৰকাৰৰ কোনো হাত নাই। ইমান মিছলীয়া কথা কৈছে। এই কথাবিলাক ৰাইজক অৱগত কৰিব লাগিব। নিৰ্বাচনৰ সময়ত বোলে যুৱকসকলক ক'লে 2 কোটি চাকৰি দিম, অসমত ক'লে 5 লাখকৈ চাকৰি দিম, এতিয়া কয় যে পকৰি ভাজিলে বোলে নিবনুৱা সমস্যা সমাধান হয়। এই গোটেইবিলাক কথা নিশ্চিতভাৱে তাৰ বিকল্প কি হ'ব পাৰে অসমৰ অৰ্থনীতি। আমাৰ অসমত আমি এতিয়া কৈ আছোঁ 6 নং দফাত আমাৰ বহুতখিনি সুৰক্ষা আছে। এই সুৰক্ষাৰ কথাটো কেন্দ্ৰ চৰকাৰে বুকু 56 ইঞ্চি বুলি কয় তেখেতসকলৰ। সেইকাৰণে কৈছিলে যে 56 ইঞ্চি বুকু লৈ পেলাই আমি আখৰে আখৰে দাড়ি কমা বদলি নকৰাকৈ ৰূপায়ণ কৰিম। কিন্তু সেই প্ৰতিবেদন 2019 চনৰ পিছত 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা 4 বছৰ হৈ গ'ল, 4.5 বছৰ দিল্লীলৈ পঠাবলৈ অসম চৰকাৰৰ গাটছ বুলি ক'ম নে সাহস বুলি ক'ম, সেইখিনি নহ'ল। এতিয়া মুখ্যমন্ত্ৰীয়ে আমাক বিধানসভাত ক'লে আমি ৰূপায়ণ কৰি আছোঁ, আৰু এই ডিব্ৰুগড়ত কেবিনেট কৰি পেলাই কৈছে ৰূপায়ণ কৰিম। তেখেতৰ কথাৰ কোনো ডিব্ৰুগড় সচিবালয় স্থাপন কৰি আচলতে ডিব্ৰুগড় সচিবালয় কৰি ৰাজনীতি কৰিছে। তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিলে যে কাছাৰত এটা মিনি ছেক্ৰেটেৰিয়েট কৰিব। আপোনালোকে জানে মানে কাছাৰলৈ আমি যাব লাগে, অসমৰ ৰাজ্য জিলা কাছাৰলৈ যাব লাগে মেঘালয়ৰ মাজেদি।
তাত কেতিয়াবা গৰাখহনীয়া হয়, লেণ্ডশ্লাইড হয়, তাৰ ফলত আপোনাৰ যোগাযোগ বিচ্ছিন্ন হৈ যায়। তাত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই 2016 চনত মিনি ছেক্ৰেটাৰিয়েটৰ প্ৰতিশ্ৰুতি দিছিল। আজি 8 বছৰ ধৰি এই মিনি ছেক্ৰেটাৰিয়েট হোৱা নাই। ইয়াত জলসম্পদ বিভাগৰ এটা ধুনীয়া 7 কোটি টকা দি বনোৱা 21,000 স্কোৱাৰ ফিটৰ ঘৰ এটা পৰি আছিল। মুখ্যমন্ত্ৰীক আমাৰ উজনি অসমত এটা আৱেগ দেখাব লাগে, কিবা দেখাব লাগে, সেইকাৰণে অসমৰ দ্বিতীয় ৰাজধানী বুলি কৈ পেলাই তেখেতে ফিতা কাটি দিছে ইয়াত। গতিকে এইটোতো এটা নিৰ্বাচনী চমক, তাতকে বেছি একো নাই। আপোনালোকৰ আজি কাৰ্যনিৰ্বাহক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।